পললোৱা পথাৰত প্ৰথমবাৰলৈ জেঠৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত কৃষক দাৱনী এজন কৃষকে বড়ো ধানৰ খেতি কৰি উজনিৰ কৃষকলৈ আনিলে আশাৰ বতৰা জেঠ মাহত আপোন পথাৰখন সেউজীয়া কৰিবলৈ কঠীয়া সিঁচা মাটি চহোৱা আদি কামত ব্যস্ত প্ৰতিজন কৃষক কোনোৱে যদি পুৱা গৰুশালখন লৈ পথাৰলৈ গৈছে আন একাংশ কৃষকে ট্ৰেক্টৰ নতুবা পাৱাৰ টিলাৰ লৈ পথাৰত মাটি চহোৱাত ব্যস্ত কিন্তু তেনে সময়ত ডিব্ৰুগড়ৰ পললোৱা পথাৰত প্ৰথমবাৰলৈ জেঠৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত কৃষক দাৱনী সোণালী হৈ জিলিকিছে জেঠমহীয়া পথাৰ এই দৃশ্য ডিব্ৰুগড় জিলাৰ পললোৱা দেউৰী গাঁৱৰ য'ত বাৰিষাৰ বোকাময় পথাৰত সোণালী হৈ জিলিকা সোণগুটি চপোৱাত ব্যস্ত এতিয়া কৃষক দাৱনী ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ পৰা সম্পূৰ্ণ সঁহাৰি পোৱাৰ ফলত এজন কৃষকে বড়ো ধানৰ খেতি কৰি উজনিৰ কৃষকলৈ আনিলে আশাৰ বতৰা উদ্যমী কৃষক জীৱন গগৈয়ে পললোৱা দেউৰী গাঁৱৰ ৬০ বিঘা মাটিত প্ৰথমবাৰলৈ কৰিছিল বড়ো ধানৰ খেতি ভবাতকৈ বেছি উৎপাদন হোৱাত খেতিয়ক জীৱন গগৈ আনন্দিত হোৱাৰ লগতে অঞ্চলটোৰ কৃষক ৰাইজ উৎসাহিত হৈছে অহা বছৰ অঞ্চলটোৰ সকলো খেতিয়কে আঘোণত শালি ধানৰ খেতি শেষ কৰি বড়ো ধানৰ খেতি কৰাৰ বাবে পণ লৈছে মুঠৰ ওপৰত উজনিৰ কৃষকে আৰম্ভ কৰিছে নতুন চিন্তাৰে কৃষি বিপ্লৱ আঘোণৰ পাছত চন পৰি ৰোৱা পথাৰত প্ৰথমবাৰলৈ ৬০ বিঘা মাটিত বড়ো খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হোৱা জীৱন গগৈয়ে কয় চৰকাৰে বছৰত দুটাকৈ খেতি কৰিব পৰা আঁচনি গ্ৰহণ কৰিছে কিন্তু শালি ধানৰ খেতি কৰাৰ পাছত এইসমূহ মাটি এনেই পৰি থাকে নামনিৰ বিভিন্ন ঠাইলৈ গ'লে দেখোঁ চৰ চাপৰি অঞ্চলত বড়ো খেতি কৰিলেও ভাল উৎপাদন হয় সেয়ে বড়ো খেতি কৰি চাবলৈ চেষ্টা কৰিলোঁ আমাৰ ওচৰতে জলসিঞ্চনৰ এক প্ৰকল্প হ'ল তাৰ বাবে পানীৰ ব্যৱস্থা হৈ উঠিল আৰু তাৰ বাবে প্ৰথমবাৰলৈ বড়ো খেতি কৰিবলৈ সক্ষম হ'লোঁ এই খেতি কৰিলে সম্পূৰ্ণ লাভান্বিত হ'ব নতুন প্ৰজন্মই যিহেতু শালি ধানৰ খেতি কৰাৰ পাছত পথাৰবোৰ এনেই পৰি থাকে সেই সময়ছোৱাত কম খৰচত এই খেতি কৰিব পাৰিলে নিজৰ খৰচ খুব ভাল ধৰণেৰে ওলাব উজনিৰ সময়ত প্ৰথমবাৰৰ কাৰণে আমাৰ মেইনলি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আমি ৬০ বিঘা আমি বড়ো খেতি কৰিছোঁ খুব ভাল ফল পাইছে আমাৰ যিটো আমাৰ ইৰিগেশ্যনৰ পইণ্ট এটা আছিলে আমি ভাবিলোঁ দেউৰী গাঁও পললোৱা দেউৰী গাঁৱত আমি কৰিছোঁ এইবাৰ লগতে আমি ২৬গড়ীয়া জকাই অঞ্চলত আমি প্ৰায় ৩-৪খন ভিলেজত আমি কৰিছোঁ তেনেকুৱা এণ্টায়াৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ভাল ফল পাইছে আমি আশা কৰিম যাতে আমি নেক্সট বাৰত আজি যদি ৬০ বিঘা কৈছোঁ আমি যাতে ১২০ বিঘা কৰিব পাৰোঁ এজন মানুহক বা এটা অঞ্চলত তেতিয়াহ'লে আমি হয়তো যিটো আমাৰ চৰকাৰে দিছে আমাক যে আমাৰ কৃষকৰ আয় ২ গুণ কৰিব লাগে ৩ গুণ কৰিব লাগে আমি নিশ্চয় পাৰিম কাৰণ আমাৰ মানুহবিলাকে আমি ইণ্টাৰেষ্ট দেখিছোঁ হয় আজি ভাল ফল পাইছোঁ আমি আমাৰ তেনেকুৱা হৈছে যিহেতু আমি ইয়াত আমি এইবাৰ ঠিক তেনেদৰে আপোনাৰ ৰঞ্জিত চাহ বনৰ আমি চিট প্ৰডিউচ কৰিছোঁ আমি 100 কুইণ্টেল আমি চিট বেচিব পাৰিছোঁ আমি হ'লচেল হিচাপে আমি 60 টকা পাৰ কেজি আমি বিকিব পাৰিছোঁ এইটো আমাৰ কৃষকৰ কাৰণে আয় ২ গুণ ক্ষেত্ৰত আমি 21 হ'লে আগবাঢ়িছোঁ আমি অলপ মানুহৰ মনবিলাকক চাই যেতিয়া আমি অকণমান যদি আমি অল্টাৰনেটিভ খেতি কৰিব পাৰোঁ যিটো আমাৰ আয়ৰ কাৰণে বিকাৰ আমি ধান খেতি কৰি আছোঁ মাহ খেতি কৰি আছোঁ আমি বেচি আছোঁ কাৰণে একেটা ৰেটে পাই আছোঁ আমি যদি ফুলৰ খেতি বা বড়ো ধানৰ খেতি কাৰণ বড়ো ধানটো এতিয়া যিটো অফ ছিজনত আমি পাইছোঁ আমাৰ মানুহবিলাকে ভাল পাইছে কিয়নো আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন প্ৰায় আমাৰ বানপানী এফেক্টেড এৰিয়া যদি আমি এইখিনি আমি বড়ো ধান খেতি বা অল্টাৰনেটিভ আমি মাজত যিটো অফ ছিজন খেতি আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ নিশ্চয় কৃষকসকলৰ সুবিধা হ'ব আনহাতে এইদৰে প্ৰথমবাৰলৈ জেঠ মাহত ধান দোৱাৰ মাজতে আনন্দতে গীত জুৰিছে দাৱনীয়ে পকা 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 ধাননি ও মাদনী কাচিয়েও না কাটে কৰে আমনি হাল আছে মোৰ বাবলৈ মাটি আছে ৰুবলৈ তুমি হবা ৰোৱনী মইনো হম হালোৱা আগে পাছে বুলাই যাম জহা বৰা কঠীয়া ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট